আপুনি বাগলাৰণী বাইদেউ মোৰ লগত কিয় এনে কল্লা আপোনাক মই বিয়া পাতবা নৰো মই ডালিমিকে বিয়া পাতিম মৰাটো তোৰ নিচিনা কলা ভালুকটোৰ লগত কোনেনো বিয়া হব পিছে আপুনি এখন মিছামিছি নাটক কিয় কল্লা নাটকটো এনে কৰা নাই নহয় নাটকটো কৰাৰ কাৰণে মই পইচা পাইছো সেইটো কাৰণে কৰিছো কি মানে এনে কৈ আছো ভালদৰে শুন তই মোৰ মন চন একদম বেয়াই জ্বালা কিবা চেৰাপ তেৰাপ খাবাও ইচ্ছা নহয়ছি মোৰ বহুত আশা কৰিছিলো ডালিমিক পাম বুলি কিন্তু নাপালো দে এই ৰমেনদা আপি পাবি নহয় বেলেগ নালগে দে আৰু বিয়া নাপাতো মই অলপ চেৰাপ টানি দিলি ভাল পাই যাম দে আৰু বেলেগনো আৰু কি কৰিম দে মাত তয়ে মাত বাগলাৰীক মাতো কুকুৰটো নাখাই বেলটি আছে দে মাত মাত অ বাগলাৰী দা জ্বালা দেখো বাপ্পা ঐ বাগলাৰী বাইদেউ আৰু কেতিয়া আহিলা যোৱাকালি আহিলো ডুবাইৰ পৰা কেনেকে আহিলা কিনো কবি চনা শক্তি কুকুৰ তলত থাকিব নোৱাৰি নহয় সেইকাৰণে গুচিয়ে আহিলো দে আৰু মানুহটোৰো কষ্ট হয় নহয় বাপ্পা ঐ বাগলাৰী বাইদেউক কিন্তু মানবা লাগব দে তই কিয় বাহিৰত ওলাই আহিছ মই দিম নহয় ইহঁতক মাল তোৰ এই সন্দেহ কৰা স্বভাৱটোৰ কাৰণে মোৰ ভাল নালাগে সেইকাৰণে গুচি গৈছিলো ডুবাইত মই আৰু যাব লাগিব নেকি হ'ব দে টিটো আৰু সন্দেহ নকৰো দে চাবি কিন্তু যদি আৰু সন্দেহ কৰা আকৌ গুচি যাম মই টিটো তই নোহোৱাৰ পৰা মোৰ কিমান কষ্ট হৈছে ভালকে চেৰাপটো খাব পৰা নাই হয় দিয়ক বাগলাৰী দে বনৰ মালটো একেবাৰে কুকুৰৰ মুঠ লাগে সি বনাব জানিব লাগিব নহয় ভালদৰে এতিয়া টেনচন নাই দে মোৰ টিটো তই আহি গৈছ নহয় এতিয়া ইহঁতৰ কাৰণে বস্তুটো লৈ আন হ'ব দে টিটো আনি আছো দে এতিয়াহে আৰু মালটো খাই ভাল লাগব ভালে আছ নে তহঁত দুটাই মোৰতো ভালে ৰমেনদাৰে অৱস্থা বেয়া কিয় কিনো হৈছে ৰমেনৰ ৰমেনদাই মানে বিয়া পাতবা কাৰণে এটা আপি চালা কিন্তু আপিটো বেলেগক ভাল পায় আৰু বেলেগ নহয় আপোনাৰ পুৰণা আছে ঘৰে কিনো কুকুৰটোকো কোনোবাই ভাল পায় কবা নোৱাৰো হে তাই বা কিবা দেখছি তাত নাজানো আৰু দে সেইকাৰণে ৰমেনদাৰ বিৰাট দুখ সেইটোহে কথা নেকি জ্বালা হ'ব দে বাপা আৰে বাদ দি আৰু এইগিলা বাদ দিয়া নহয় আমাৰ কথা এটাই ভাবছো কি কথা ভাবছা তোক ডালিমিক লাগব না নালগে সেইটো গাতটো লাগে কিন্তু মোক দেখোন ভালে নাপায় তাই ভাল নাপায় নহয় তাই তোক নিজে ফোন কৰিব বিয়া হম বুলি চাই থাক মই যিটো কৰি আছো নাজনো দে আৰু কি কৰ পাগলাৰণী বাইদেউ কিন্তু কাম এটা কৰিব পাৰে তেতিয়াহ'লে ডালিমিক পাব ৰমেনদাই কচোন মৰাটো কিবা কৰিব লাগে মই বিশেষ বেলেগ একো কৰবা নালগে কেৱল আপুনি বেলেগ আপি হৈ পেলাই হৰেক ফোন কৰলি এনেও সি হৈছে এটা মস্ত তিৰি পাগলা সেইটোতো হয়ে সি আপুনি কেৱল ফোন কৰি পেলাই তাক পাগলা কৰলি তাৰপিছত ৰমেন দাই আপোনাক ডালিমিৰ ঘৰত লৈ যাব যাই পেলাই আপুনি কব আপোনাক ঢকা দি পেলাই ডালিমিক বিয়া পাতবা উঠি বুলি তাৰপিছত ডালিমিও গম পাব না তাৰ আচল চৰিত্ৰ সেইবিলাক কৰাটো হ'ব বাৰু আৰু শুনিম বাৰু কি কৰিব লাগে কিন্তু এইটো লাগিব নহয় এনে কৰিব নোৱাৰো নহয় এই পইচাৰ টেনচন কিয় লৈছে ৰমেন দাই নাছে ইমান লাগব সেইটো নকয় কিয় যিহেতু কামটোত ৰিক্স আছে 5,000 টকা এটা দিলে হ'ল মোক কাৰণ মোৰ কাৰণে এইটো ৰমেনে ডালিমিক পাব যিহেতু জ্বালা নালগে নেকি কিয় নালগিব কৰবাই লাগব মই থাকোতে তই ডালিমিক নাপাবি তেওঁ তাৰ স্বভাৱৰ কথা গম পালি ঘণ্টাও ডালিমি তাৰ লগত নাহে তাই থাকবি তাৰপিছত ডালিমি তোক নিজে ফোন কৰিব বিয়া হম বুলি বল বাগলাৰণী বাইদেউক 5,000 টকা এটা দি হ'ব দে বাৰু দিম নাজনো আৰু তাৰপিছত ডালিমিক মই পাম না নাই তই পাবিয়ে টেনচন কিয় লৈছা টেনচন ল'ব নালাগে তাক কেনেকে পটাব লাগে মই ভালদৰে জানো ঠিক আছে বাৰু দি আছো 5,000 টকা মানে এইগিলা জ্বালা আৰু ৰমেনৰহে কাম হ'ব দে আৰু তই আশা কৰি লাভ নাই ডালিমিকাও নাপাও দে তই যাবি মোৰ ঘৰতে যাবি অলপ সুখ দুখৰ কথা পাতিম তোৰ লগত আৰু মোৰ মেক্সিবোৰ বেয়া হৈছে মেক্সি দুটামান কিনি আনিবিচোন মোৰ কাৰণে ঘণ্টা আনিম চাই থাক তাই ডালিমি ঘৰত যাই পেলাই চব সঁচা কথা ক'ম মই বাদ দে একো লাভ নাই তোৰ নিচিনা কলা ভালুটোক যে কি চাই যে পচন্দ কৰিছে তাই দে মই কলা ভালুক হম কিবা হম মই মুঠতে ডালিমিক বিয়া পাতি এৰিম চাই থাক আৰু জ্বালা আৰু ৰমেনক কবি সিহঁতৰ মই কি অৱস্থা কৰো গম পাব ভালকে বাদ দে যি কৰা কৰি থাক কোনো কি যায় মই 5,000 টকা পালো আৰু কি লাগে মোক তই পইচাৰ লোভতে মোৰ বিচাই থাকবি একদিন কি যে তিৰি পাগলী ৰমেনৰ বিয়াখন খোৱাহে কথা আৰু ৰমেনক মই ফোন কৰি কঙে মোৰো ৰমেনক ভাল নালগা নহয় মই ৰমেনৰ লগতে বিয়া হেল্ল' ডালিমি কোৱা কি কোৱা ক'ত আছে আপুনি আছো ৰবা ঘৰৰ ওচৰতে আছো আপুনি ঘৰৰ ওচৰতে থাকক দুদিন পিছত আমাৰ বিয়া আপুনি মোক কি ক'তো নুফুৰাই নেকি কি কবা খুজছ মানে আই লাভ ইউ জানটো কি ক'লা ডালিমি আপোনাৰ শুনা শক্তি কমছে নেকি আই লাভ ইউ সঁচাকে কৈছ না ডালিমি আৰে বাবা কিয় আৰু মিছা কথা কম মই শুনা তুমি মোক ফুৰাব নিবা লাগিব কিন্তু অলপ বিয়াৰ কাৰণে বস্তু কিনবা লগা আছে হ'ব দিয়া ডালিমি নিম দিয়া ডালিমি বাগলাৰণীক চব মিছা কথা কৈ গৈছি তোমাৰ আগত মোৰ লগত বিয়া নহয় এনে কৈছি জানটো অলপ ৰবাচোন এটা ৰাস্তাত ঢেকৰা কুকুৰ আহিছে ৰবা তাক খেদি লম কি হৰে গৈছি নেকি আৰু হৰে ঢেকৰা কুকুৰে আহিছে ৰব কৰবা যে মৰবা আহিছি দিয়া হ'ব দিয়া তাক চোৱাবাৰ নিদি মাৰি পেলাই খেদা হ'ব দিয়া কুকুৰ তই মোৰ ঘৰত আহিবা আৰু হাওক কেনেকে কৰিলি হা মোক বিশ্বাস কৰা এইগিলা ৰমেনে কৰিছি ৰমেনে বাগলাৰণীক পইচা দি পেলাই এইগিলাখান কৰিছি মিছা কথা কবা ইতা ইতা আমাৰ ফোনত শুনা নাই বিশ্বাস কৰা জানটো এটা চোৱাবাৰ নিদি যাৰবা লাগব না তই যাবি এৰ পৰা আজং তুমি মোৰ লগত বিয়া হবাই লাগব আহি আছো দেউতা দেউতা মুঠতে আজি যেনকে হলেও জানক বুজাবাই লাগব মই তই এতিয়া মোৰ আপিৰ পিছত লাগি আছে আৰু দেউতা মাৰ বেল চাই দি বহাই দি তাক ভালকে মই ডালিমিক বিয়া পাতিমে বুঢ়াটো একো কৰবা নোৱাৰো বিয়া পাতা ল যিমান মাৰিলেও মই বিয়া পাতিমে মোৰ আপিক বিয়া পাতা ৰৈ ল মৰলো দে আৰু লাগব না তো শুনি ল চালা কুকুৰ মই ৰমেনৰ লগতে বিয়া হম আৰু বহুত জলদি যাতে ভুলতো আমাৰ মাজত নাহা উদাই নে আৰু ৰমেনক আজিয়ে যাই খতম কৰিম চাইটা যাই চাই ল'ম কেনেকে খতম কৰা তই মোৰ জয়েক খতম কৰেহি কৰিমে আজিয়ে কৰিম জয়েক ফোন কৰি পেলাই কৈ থৈ দি তাতে ইয়াৰ পৰা সাৱধান থাক দেউতা এটাই কৰো হেল্ল'
ডালিমি কোৱা খচ্চৰে গেল না টাৱাৰটো গৈছে আৰু দিছো পুৰা দাৰু দি কোবাইছে দেউতাই পুৰা বেলচাই দি কোবাইছে মাথাত বঢ়িয়া কৰছ কিন্তু আমাৰ কথা সি কৈ থৈ গৈছে বোলে আপোনাক বোলে খতম কৰিব বোলে আজি খতম কৰা ভালকে ওলাই দি আছো ৰবা মই তাৰ কাৰণে ভাল যোগাৰ কৰি আছো মই ভালকে বহাব তাক অখতটোক টেনচন ল'ব নালাগে তাৰ ব্যৱস্থা মই কৰি আছো হ'ব দিয়ক দেউতাই নহ'লে এটা ডাঙৰ চাই কুকুৰ এটা কিনি আন যা নহ'লে বা এনেকে আহি ডিষ্টাৰ্বে কৰি থাক সেইটোৱে ভাল হ'ব আজি এটা বৈদ্য ডাঙৰ কুকুৰ কিনি আনো তাতে তাৰ প্ৰকাৰৰ মাংস উঘলি পেলাই যা যা ইতাই যা দে হ'ব দে সি বোলে মোক খতম কৰবা আহি আছে বোলে হা কিনো কয় খতম কৰব সি আৰু তাক বোলে বাইপেক আৰু ডালিমি বোলে জাৰুই দি বেলচাই দি কোবে খেদছি বোলে বঢ়িয়া হৈছে ঘণ্টা পুৰা গৰম কৰি আছো আলকাত্ৰাখিনি বেছি গৰম নকৰবি আৰু মাৰা যাব ইয়াৰো মুখত পুৰা সোমাই দিম আলকাত্ৰা ই কিমান গৰম দিছে তাতকে বেছি গৰম চাবি আৰু মাৰা গেলি জেলে চেলে যাব লাগিব তই তাৰ পিছত হানিমুনত যাবাই নাপাবি তোক মই এটা ভাল কথা কওঁ মুখত সোমাই দিলে হয়তো মাৰাও যাব পাৰে তাতছে তাৰ পকাৰত লগাই দিবি পকাৰ পৰা গেলি যায় তাৰ তোৰো টেনচন নাই যিমান দিলেও মাৰাও নাযায় ঘণ্টা সেইটোৱে কৰা হ'ব কিন্তু তাৰো মস্ত বল না তাৰ বল বাদ দি তাৰ মাথাত কি মাৰো চাবিচোন মই তাৰ পিছত ইচ্ছা বোলে তাৰ পকাৰত আলকাত্ৰা ঢালবি কালি গোটেই ধামাটো হেঁতে ঢাল দিবি ৰমেনদা পিছে বিয়াখন খাবা পাম আৰু জল্দি বিয়াত কিন্তু মোক স্পেচিয়েল পাৰ্টি লাগব সেইটো মোৰ কাৰণে ডালিমিক পালি তই দিমে ভাই দিম পুৰা স্পেচিয়েল পাৰ্টি দিম ৰমেন তই চেছ আজি মোৰ বাদে ডালিমিক কায়ো নিজৰ কৰবা নোৱাৰে ডালিমি যদি মোৰ নহলা তোৰো হবা জেলত গেলিও যাম তোক আজিয়ে খতম কৰিম মই ঐ না তোক দেখোন কৈছিলো তোৰ চকুৰ আগতে বিয়া পাতিম বুলি মই এপাত পিতা ওপৰত যাই ফেল ঘণ্টা মাথা তেল দি এক কোপ দে মোৰ খচ্চৰ এনে দামৰা ভাল লাগছি না এই জ্বালাটোৱেতো ভাল নকৰলি আৰু কি হয় তোৰ লগত ইতাহে গম পাবি তোক খতম বানে এৰিম জ্বালাই ভৰি দুখন মেলি ধৰ তাক দে এই কৰ কি ভৰি মেলবা দস্তা মোৰ গম পাবি ৰ খচ্চৰ পাপ্পা ঐ কি গৰম হৈছে দে কিবা কৰি ৰ মাই মোৰ পকাৰত কি লগাই দিছা একো নহয় দে পুৰা গৰম গৰম আলকাত্ৰা মোক খাবি নেকি না তহঁতে কেনে তই মুখত ভৰাই দিছিলি তোৰ আচল জাগাত লগাই দিছ না মই মাৰা যাম হ'ব দে কিমান দিয়া আজিৰ পৰা হাগাৰ আগত তই 100 বাৰ ভাববা লাগব ৰমেনদা পুৰা জ্বলা জ্বলা গন্ধ লাগিছে হ'ব দে চলি যাওক দে ঘণ্টা কুকুৰৰ কেনে কৰবা ৰচ্ছি দেখোন কুকুৰে এতিয়া ঘৰৰ আগত পেলাই থৈ আহো তাক ও মামা কি এই দিন দীপের বেলা এক্সারসাইজ করবা ধরছা কি হয়েছে তো কুকুৰ জলদি মেডিকেলত নিম মেডিকেলত কিবা হয়েছে কি তো মোৰ পিছফালটো কি এইগিলা কলা কলা পকাৰত তোর আলকাত্ৰা গৰম আলকাত্ৰা আলকাত্ৰাত বহিছিলি নে কিন্তু এইগিলা পিছৰ জলদি মেডিকেলত নিম কবা নছো আৰু কি করবা যে আলকাত্ৰা চালকাত্ৰাই বহি মস্তা তই নেমুৰ মেডিকেলত মামেৰে আৰু জানি বুজি গৰম আলকাত্ৰাত কিয় বহিব তাকেই তোৱে গাজাল তোৰ মতে দি বোধে কোনোবাই গৰম আলকাত্ৰা ঢালছি নেকি বোধে মামেৰে পকাৰত মামেৰেও আৰু কম জট লগাই ফুৰা মানুহ না কবা নৰো আৰু ডক্তৰে আহিবা কি কয় দে ভালে ভালে অপাৰেশ্যনটো হৈ গেল দে মামেৰে কিন্তু কুকুৰে আৰু গৰম আলকাত্ৰাত কিয় বহিলা নাজনো মামাই ভালকে কয় নাই দেখোন বাকী ইটাতো ছাৰ একো টেনচন নাই আৰু মামাকতো নিবা পাৰো নিবা পারবি কিন্তু আৰু মামেৰেৰ কিন্তু হাকবা কাৰণে আৰু পকাৰ খান নাই কিন্তু মামেৰেৰ পকাৰ জ্বলি পুৰা একদম গেলি গেছি ধৰি পকাৰৰ জ্বলা অংশ পুৰা কাটি দিবা লগা হৈছে আৰু চিলাইটো পুৰা মজবুতকে চিলাই দিছো দে পুৰা মোটা ৰছী দি চিলাই দিছো এতিয়া মামাই হাকব কিহেদি কিহেদি মুখেদি মামেৰে আৰু ইটাৰ পৰা মুখেদি খাবাও লাগব আৰু মুখেদি হাকবাও লাগব ইটাৰ মামেৰেৰ পকাৰ আৰু মুখ এখেনে কিবা বোলে মুখেদি আঁকবা লাগব ইয়াৰ মামেকে পাইছি কুকুৰে জুতি ভালকে এতিয়া মামাৰ সেই অৱস্থা হব কোন হৈ যা লৈ যা জলদি দাৰু লৈ আন তাক ইটা অলপ ভাল পাইছা না ছাৰ পাইছো দিয়ক আলকাত্ৰা পকাৰত লাগিল কেনেকে তোৰ নহয় মানে ৰাস্তাৰ কাম চলি আছিলে গৰম আলকাত্ৰাত পৰি গৈছিলো আমাৰ গাঁৱত দেখোন ৰাস্তাৰ কাম চলাই নাই দেখোন আমাৰ গাঁৱত নহয় দে বেলেগ গাঁৱত সাৱধানে চলবি সেইকাৰণে ছাৰ হ'ব দিয়ক দে যা ইতা ঠিক আছে ছাৰ দে ভাগিন যো যি সময়ত মেডিকেলত নানলি কিজানি মাৰাই গেলো হয় মই দে হ'ব দে যো কুকুৰে এইটো মিছা কথা কৈছি ডাইৰেক্ট স্বভাৱ ভাল বোধহয় তাৰ জানি বুজি বোধহয় তাৰ পকাৰত গৰম আলকাত্ৰা ঢালছি ছাৰ ঠিকে কৈছি মোৰো অলপ হেনেই লাগছি দে ঠিকে আছে জোনালী অহা নাই যে ইতাক লাগি কিয় মই কি জানো আপুনিহে নাৰ্ছ বহি ৰাখছি নাৰ্ছক ফোন কৰক তেওঁ দেখোন তাই একো নকৰে দেখোন আপোনাৰ লগতে বহি থাকে তাই এনেই বহি থাকিব পাৰে তাতে তোৰ কি হয় পিছে মাতি থাকক আপুনি ফোন কৰি মোক আৰু কিহৰ উঠবা আহিছি ঘণ্টা কৰবা নাৰ্ছ বহি ৰাখছি সি কুকুৰ জোনালী কিমান মৰমৰ মহে জানো ঘণ্টা ময়ে ফোন কৰো জোনালী ইমান দেৰি কৰলা যে আহা জল্দি আহা জোনালীও গোটেই দিনক দিনে বেছি ঠৌগা হৈ যাবা ধৰছি একেবাৰে গাল দুখন পকা পেলে নিছি ভালে নালাগে কিবা তাই নাহিলি আপি জয়ক ফোন কৰছা না আহি আছে না নাই আহি আছে ৰ বেছি দেৰি নালগে বোলে আৰু জল্দি মাত আজি তাক চিঠি কিনি দিবা লাগব না তাৰ গাঁৱত বা কাক মাতে সি ইমান কষ্ট হৈছে দেখছা না একলে চবফালে ঘূৰি মৰবা লগা হৈছে হয় দে দেউতা বহুত কষ্ট হৈছে তোৰ কিন্তু মোৰ তোক এৰি যাবা বেয়াই লাগি আছে ইটাৰ পৰা এই আপি মানুহ একদিন বিয়া হৈ যাবাই লাগব তেওঁৰ জয়ে ইমান ভাল চাবি তই একলা হৈ যাবি না দেচোন মই কিবা ব্যৱস্থা কৰিম বাৰু জল্দি জয়ে হাতক আহিবা দি হ'ব দে ঠিক নাই এই বিয়া দিয়াৰ পিছত ময়ো বিয়াখন পাতিয়ে লওঁ ভাল হ'ব যেন পাইছো ক'ৰবাত বুঢ়া তিৰি চিৰি চাই ফেলে হ'লেও
কিনো আৰু একলা একলা থাকিম জয়ে আহিছ তুমি আবার চকুত নেউলে মরছি নে ঘন্টা অ' ভাইটি কিবা ক'লা নেকি না তুমি নাই দিয়ক কনাই দিয়ক নাই কিবা কোৱা যেন পালো কিবা নেউলে মোটা কথা এই কনাই হে একো কিয় মাতলা কওকচোন মানে বিয়াৰ চিঠি ছপাইছিলো চিঠি কেইখনমান বোলো তোমাক দেওঁ গাঁৱৰ মানুহবিলাক মাতবা তোমালোকৰ গাঁৱৰ এই বিয়াৰ চিঠি আৰু কিয় চাপাব লাগে মন্দিৰতহে বিয়া পাতিম নাই আপি মানে ডাঙৰকে বিয়া পাতাটো বিচাৰিছি বহুত বুজলো নাই নুশুনে তাই সেইটোহে কথা নেকি দিয়ক হ'ব দিয়ক তুমি আৰু এক্সট্ৰাকে বিয়াৰ পাৰ্টি দিবা নালাগে আৰু তোমালোকৰ গাঁৱত দৰিয়া মাতলো তোমাক হয় নেকি দিয়ক হ'ব দিয়ক তোমালোকে বহাচোন হ'ব দিয়ক দিয়া ভাইটি বহা জালা বৌর ভাইটি তুমি মাটিত বহিলা যে নাই আপুনি বেয়া পাব বুলি মানে চেয়াৰত বহা নাই ভাইটি উঠা চেয়াৰত বহা এই ঘন্টার মোড়ার কথা কই চেয়ারতে বহি আছো দেখা নাই নেকি তই কানা হইছা ভাইটি তোমাৰ এই ব্যৱহাৰ ঘণ্টা কি কৰবা যে আনলো কুকুৰটো দেউতা আপুনি কথাটো বুজা নাই মানে এখেতক আপুনি এৰা গেৰা বুলি ভাবছি নেকি এখেত এজন IPS অফিচাৰ হয় বহুত টেনচনত থাকে না মোৰ মানে ভাল লগে হয় এখেত কিন্তু নাই পুলিচ মানুহ না বিৰাট খং কিনো কহা IPS অফিচাৰ তোমাৰ লগত যি টি সুধি নাথাকব তেখেতক য'ত বহে যি কৰে কৰবা দিব তেখেত কিমান সাহসী অফিচাৰ কিমান ডাঙৰ ডাঙৰ অপৰাধীক ধৰছি এনিটাইম সিগলাই মাথা মাৰি থাকে সেইকাৰণে খঙত থাকে দিয়া হ'ব দিয়া আপা ঐ জয়ে তোমাৰো ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে এই পিছে মই ৰমেন কলিতা হয় গাঁৱৰ এজন সন্মানীয় ব্যক্তি হয় দিয়া জয়ে কিন্তু এনেকে নিজে ক'বা নাংগে সন্মানীয় ব্যক্তি বুলি কিবা অলপ বেয়া দেখি না কি কৰিম সৌ দেউতা অট'মেটিক ওলাই যায় তথাপিতো অলপ চম্ভালবা শিকবা দিয়া ৰবা মই চিঠিখিনি লৈ আনো ৰবা হ'ব দিয়ক সৌ দেউতা মই দিয়া জাইঙাটো পিন্ধছি না সেইটোৱে পিন্ধি আছো দিয়া ওলাই নাই মৰমতে ঠিক আছে হ'ব দিয়ক তথাপিতো সেনকে ইমান ফুটা থকা জাইঙা যাতে আৰু নিপিন্ধে আপুনি লগা হ'লে মোক ক'ব মই আনি দিম কি যে জয়ে হ'ব দিয়া এই কুকুৰ উঠছা না তই কিহে গোটেই ইমান খাবা লগা হ'ল নেকি তোৰ কি হলে কি হল চেয়াৰত বহি ভাইৰি মাটিত বহি আছে গম পা নাই হ'ব দে ঘন্টা বসু দে ইতা হ'ব না জানি বুজি মাটিত বহা নাই ঘন্টা চেয়ারতে বহিবা করছিল কিন্তু পড়ি গেছো মই কি করু হ'ব দে সেই বুলি ইমান লেবেল দিবা নাংগে ডালিমিক মোৰ কাৰণে পাবি দে হ'ব দে সেই বুলি আৰু মোৰ সন্মানটো কিয় খেদাবা খোজে নে গোটেই সি নাখায় ঘন্টেশ্বৰে তথাপিতো এতিয়া আহিলি মই খাই নাহো না দে হ'ব দে আৰু শুন সৌ দেউতাৰ আগত তই IPS অফিচাৰ বুলি কৈছো মই কিনো কয় IPS অফিচাৰ বুলি কৈছা মোক নহ'লে কি কওঁ নহ'লে আৰু তোক কিবা কথা সুধি দেখোন ডাং খাই উঠা দেখোন এনে কৈছো আৰু অফিচাৰ মানুহ খঙত থাকে যি টি কথা সুধবা মানা কৰছো তোক বঢ়িয়া লাগছি ভাই শুনিয়ে ভাল লাগছি IPS অফিচার জ্বালা দিল খুশ করে দিলি তই এনেও একদিন তালুকদার পুলিশে মোক সালাম থুকবা লাগবো IPS অফিচার জ্বালা হ'ব দে গোটেই চশমাযোৰ পিন্ধি নললি হ'ব দে আরে ভাই IPS অফিচার বুলি কৈছে অলপ মচনত থাকবা লাগবো না ই যে হ'ব মানে তোৰ লগতো কি জয়ে লোৱা এখনি চিঠি তোমালোকৰ গাঁৱত যাক মাতা তুমি মাতবা হ'ব দিয়ক আৰু ছাৰ বিয়াত আহিব আপোনাক নিমন্ত্ৰণটো জনালো মোৰ ফালৰ পৰা এই চিঠিখন লওক আচ্ছা বাৰু ঠিক আছে যদি সময় পাও নিশ্চয় আহিম কাৰণ মই এজন IPS অফিচার হয় না বহুত দায়িত্ব থাকে না মোৰ সেইটো হয় দিয়কচোন আৰু যদি মই বিয়াত আহো আহিলে কিন্তু মোক খাম্বাটো লাগিব কিন্তু কিবা খাম্বা বুজি নাপালো নহয় মানে এইটো ফুলৰ বটল এটা ছাৰ আপুনি মানে মালৰ কথা কৈছে নেকি নে পিছে মোৰ তই সেইটো নাজনা নেকি আৰু আমি অফিচাৰ মানুহ যি টি ব্ৰেণ্ড নাখাওঁ অলপ দামী লাগিব কিন্তু কমচে কম ব্লেক ডগৰ ফুল এটা আচ্ছা বাৰু ঠিক আছে নামটো কি ব্লেক ডগ ন ব্লেক ডগ আমাৰ আৰু জয়ে নাখায় নাই এগলা সি মাল নাখায় বাৰু কিন্তু ৰাতিপুৱা পেচাবে দিয়ে মাললৈ কি ক'ব খুজিল ছাৰ নাই একো নাই ভাল ইমান ভাগ্য দি ইমান ভাল জোৱা এটা পাইছে আপোনালোকে একো এটা বেয়া বস্তু নাখায় বহুত ভাল মোৰ একদম খাস পাৰ্টনাৰী হয় দিয়ক মই গমেই পোৱা নাছিলো জয় যে ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত হাত ঠিক আছে কালিমি কি কৰিছে ভিতৰত ইটাক লাগি ওলাই অহা নাই যে কি কৰবা আৰু তুমি আহা বুলি আৰু ষ্টাইল কৰবা ধৰছি সেইটোহে কথা নেকি এতিয়া তোমালোকে বহাচোন আহি আছে দিয়া কুকুৰটোৱে মোক ফাঁচবা খুজিছিলি হা ৰাতিপুৱা পেচাবে দি মাললৈ বুলি ক'বা ধৰছা নহয় ঘন্টা হাঁহিয়ে উঠছি তই আৰু চেৰাপ নাখা মই একো বেয়া বস্তু নাখা বুলি কৈছো এতিয়া ভুলতো মুখেদি নোলো দে হ'ব দে খচ্চৰ এক্টিং কেনে কৰছো IPS অফিচাৰত কৈছা দে কেৱল লাগাতকে অলপ বেছি হৈছে অলপ বেছি হ'ব পাৰে দে বৌক কিতা দেখা পাম তাক লাগি ওলাই অহা নাই আহিব ৰ তই একদম তোৰ দিল গাৰ্ডেন হৈ আছে যেন পাইছো বিয়া পাতবি নতুনকে তোৰ যে দ্বিতীয় বিবাহ সেইটো গম পাই নে নাপায় কিয় নাপাব কৈ দিছো মই দে ঠিকে আছে ছাৰ নমস্কাৰ নমস্কাৰ তাই কৈছি আপুনি বোলে IPS অফিচাৰ হয় এনে মোক ভাল দেখা আহিছি না মোৰ জানটোক যে কি ঠৌগা লগা হৈছে বেয়া দেখা হ'ব নেকি আৰু তোমাক কি যে কয় দিয়ক আপোনালোকে বহক চাহটো বনাই আনো নাংগে ছাৰেও চাহ তাহ নাখায় মানে আৰু দেৰি হৈছে আমি যাই থাকো দিয়া এতিয়া চিঠিও বিলাব লাগিব না হয় নেকি দিয়ক পিছে হ'ব দিয়ক আমাৰ দেউতাৰো বিৰাট কষ্ট হৈ আছে টেনচন নাই ময়ো লাগি দিম দিয়া অলপ হ'ব দিয়ক ঘন্টা বয়স হলেও কুকুৰে থৌগা আপি পাইছি ময়ো আৰু লাহেকে বিয়াখন পাতবাই লাগব ৰ আচ্ছা বাৰু ৰমেন কিয় বা আহিলি কচোন এনেতো নাহায়ে তই কলিতা দামৰ পৰহি বিয়া আৰু বিয়া পাতবি তই পাতি দিয়ক আৰু কিমান আৰু একলে ঘৰত থাকি পিছে আপি কৰ আমাৰ গাঁৱৰ পৰা বেছি দূৰত নহয় ছাগালপাৰাতহে এই হেদৰি বোলো বিয়াতে মাতবা আহিলো আপোনাক এই বিয়াৰ পাৰ্টিটো ছাগালপাৰাতে হ'ব বোলো আপোনাকে প্ৰথমতে মাতো সেইটো আপুনি বিয়া চিয়া খাই বিৰাট ভালো পায় না তো ঠিকে আছে কিন্তু ফাকুৱাৰ দিনাখন গেলি আৰু গাই চাই ফাকুৱাই দিয়ে নেকি নেদে দিয়ক কিয় দিব আৰু ফটা এটা দিব আৰু মানে ফাকুৱাৰ দিনা বিয়া পাতাৰ কাৰণ এটাই মানে ফাউকাৰ ৰঙৰ নিচিনা যাতে আমাৰ জীৱনটো পুৰা ৰঙীন হয় সেইকাৰণে ফাকুৱাৰ দিনাখনে বিয়া পাতা সিদ্ধান্তটো ললো মানে আমি বঢ়িয়া পুৰা জীৱন ৰঙীন হৈ থাকিব তহঁতৰ সদায় এইখন চিঠি লওক দি ইয়াত পুৰা মাংস মাছ থাকব না থাকব সৌ দেউতাই কৈছি চব থাকব দে বঢ়িয়া পিছে কলিতা দা মই যাই থাকো দিয়ক এতিয়া যাবি যাম দা মই বিয়াত তই নাচবি না আৰু মৰখৌ খাই ঘণ্টা খুচিতে অলপ ডেন্সটো মাৰিয়ে ল মাংস
তাই বিৰাট ভাল পাওঁ মই কাৰণ মই ডেঞ্জাৰাছ পুৰা খাম ঘণ্টা বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব বন্ধুসকল আজিৰ কাৰণে বাই বাই